নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। FY UGP ফাৰ্ষ্ট সেমিষ্টাৰ ৰিজাল্টসমূহ কেতিয়া দিব সেই বিষয়ক লৈ এটা আপডেট দিব বিচাৰিছোঁ। আপোনালোকৰ যি এক্সাম আছে সেয়া ডিচেম্বৰ মাহত অনুষ্ঠিত হৈ গ'ল, নৱেম্বৰ ডিচেম্বৰ মাহত। গতিকে আপোনালোকৰ ৰিজাল্টসমূহ এতিয়া দিয়া সম্ভাৱনা আছে। আপোনালোকৰ যি BSc বা যি আপোনালোকৰ থাৰ্ড সেমিষ্টাৰ ৰিজাল্ট আছে ইতিমধ্যে আউট হৈছে আপোনালোকৰ FY UGP। গতিকে FY UGP যিসকল নতুন ষ্টুডেণ্ট আছিলে অৰ্থাৎ ফাৰ্ষ্ট সেমিষ্টাৰত যিসকলে নামভৰ্তি কৰিছিলে তেওঁলোকৰ ৰিজাল্টসমূহ আহিব। গতিকে আপোনালোকৰ যি FY UGP থাৰ্ড সেমিষ্টাৰ ৰিজাল্টসমূহ যদি দিবলৈ আৰম্ভ কৰিছে, আপোনালোকৰ BSc থাৰ্ড সেমিষ্টাৰ ৰিজাল্টসমূহ দিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পিছতে আপোনালোকৰ হয়তো BA খিনি দিব, তাৰপিছত আপোনালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰ ৰিজাল্টসমূহ দিব। যিহেতু আপোনালোকৰ যি ডিগ্ৰী ৰিজাল্ট আছিলে ইতিমধ্যে সকলো ৰিজাল্টেই দিয়া হ'ল। বৰ্তমান আপোনালোকৰ বাকী আছে BA খিনি আৰু BCom খিনি FY UGP থাৰ্ড সেমিষ্টাৰ আৰু BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰ। গতিকে আপোনালোকৰ যি BCom আৰু BA আছে সেই দুটা ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ FY UGP ফাৰ্ষ্ট সেমিষ্টাৰ ৰিজাল্টসমূহ দিয়া হ'ব। ডিব্ৰুগড় ইউনিভাৰ্চিটি ইতিমধ্যে থাৰ্ড সেমিষ্টাৰ ৰিজাল্টসমূহ দিয়া হৈছে। আপোনালোকে চাব পাৰে, মই যেনেকৈ দেখুৱাই দিছোঁ তাতে আপোনালোকে গৈ চাব পাৰে। আপোনালোকৰ যি ৰিজাল্ট আছে ফাৰ্ষ্ট সেমিষ্টাৰ FY UGP ডিব্ৰুগড় ইউনিভাৰ্চিটি সেই ৰিজাল্টসমূহ আপোনালোকৰ হয়তো ফেব্ৰুৱাৰী মাহতে ঘোষণা হ'ব। যিহেতু আপোনালোকৰ থাৰ্ড সেমিষ্টাৰ ৰিজাল্টসমূহ দিয়া হৈ গৈছে, গতিকে ফেব্ৰুৱাৰীতে আপোনালোকে গোটেই ৰিজাল্টখিনি পাই যাব। ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ বা মাজতে আপোনালোকে ৰিজাল্টখিনি পাই যাব। গতিকে আপোনালোকে সেই ৰিজাল্টখিনি ইয়াত আহিও চাব পাৰে ৰিজাল্ট ছেকশ্যনত, নহ'লে আপোনালোকৰ যিটো ৰিজাল্ট ৱেবছাইট আছে তাত গৈ চাব পাৰে। আপোনালোকৰ যিহেতু ৰিজাল্টসমূহ চাবৰ কাৰণে কোনো ধৰণৰ ৱেবছাইট দিয়া নহয়, গতিকে আপোনালোকে যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে ডিব্ৰু শৰ্মাত যিটো ডিব্ৰু শৰ্মাত ৱেবছাইট আছে তাত গৈ আপোনালোকে লগ ইন কৰি আপোনালোকৰ গেট শ্বীটসমূহ চাব পাৰে। আপোনালোকৰ মাৰ্কশ্বীট যিহেতু দিয়া নহয়, গতিকে আপোনালোকৰ ডিব্ৰু শৰ্মাত গৈ লগ ইন কৰি আপোনালোকৰ মাৰ্কশ্বীটসমূহ চাব পাৰে। তাতে আপোনালোকে ৰিজাল্টসমূহ চাব। তাত আপোনালোকে লগ ইন কৰাৰ পিছত তাত গেট শ্বীট বুলি দেখিব, লগতে ৰিজাল্ট বুলিও দেখিব। তাতে লগ ইন কৰাৰ পিছত গেট শ্বীট বটনত গৈ পেলাই গেট শ্বীটখন ডাউনলোড কৰিব পাৰিব, অৰ্থাৎ মাৰ্কশ্বীটখন ডাউনলোড কৰিব পাৰিব। লগতে আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব। তেনেকৈ আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিও আপোনালোকে চাব পাৰে। গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণেও তেনেকৈ আপোনালোকৰ যিটো ৱেবছাইট সেইটো হৈছে guwahati-smart-edu.in। গুৱাহাটী ইউনিভাৰ্চিটিৰ যিসকল FY UGP ফাৰ্ষ্ট সেমিষ্টাৰ ষ্টুডেণ্ট আছে তেওঁলোকে চাব পাৰে। তেওঁলোকৰ কাৰণে একেই ছেম প্ৰচেছ। guwahati-smart-edu.in গৈ পেলাই যিটো আপোনালোকৰ এনৰলমেণ্ট নাম্বাৰ আছে, যিটো আপোনালোকৰ ৰোল নাম্বাৰ নে এনৰলমেণ্ট নাম্বাৰ দি থাকে, সেই নম্বৰটো দি আপোনালোকে পাছৱৰ্ডটো দি আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে তেনেকৈ গেট শ্বীট ওলাব। আপোনালোকে দেখিব ডাছবৰ্ডতে আপোনালোকে দেখিব ৰিজাল্ট আৰু গেট শ্বীট। যিহেতু আপোনালোকৰ মাৰ্কশ্বীটসমূহ আজিকালি দিয়া নহয় কলেজৰ পৰা, গতিকে আপোনালোকে ডাউনলোড কৰি মাৰ্কশ্বীটসমূহ চাব পাৰিব। আপুনি কিমান পাইছে বা কিমান ফেইল কৰিলে বা কি হ'ল আপোনাৰ ৰিজাল্টটো আপুনি তেনেকৈ চাব পাৰিব। আৰু গুৱাহাটী ইউনিভাৰ্চিটি আৰু এটা ৱেবছাইট আছে, সেইটো হৈছে অনলাইন জিঅ'। আপোনালোকৰ ৰিজাল্টসমূহ দিয়া হয়, কিন্তু আপোনালোকৰ যিটো FY UGP ৰিজাল্টসমূহ অনলাইন জিঅ'ত দিয়া নহ'ব চাগে, অকল গুৱাহাটী শৰ্মাততে দিয়া হ'ব। গতিকে তথাপিও আপোনালোকক মই দেখুৱাই দিছোঁ অনলাইন জিঅ'টো ৰিজাল্টসমূহ দিয়া হয়। অনলাইন জিঅ'ৰ তলত দেখিব এক্সামিনেশ্যন ৰিজাল্ট ডিক্লেয়াৰ্ড ইন লাষ্ট 60 days। ইয়াতে আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি। তেনেকৈ প্ৰত্যেক ইউনিভাৰ্চিটি ৱেবছাইটবোৰ যিবোৰ শৰ্মাত পৰ্টেল আছে সেই শৰ্মাত পৰ্টেলত দিয়া হয়।